পট্টাক লৈ এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো কাইলৈৰ পৰা লাখ লাখ লোকে মাটিৰ পট্টা লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছিল, জিলাই জিলাই বিতৰণ কৰা হ'ব কাইলৈৰ পৰা মাটিৰ পট্টা। কোনে কোনে কোনখন জিলাত কিমান তাৰিখত মাটিৰ পট্টা লাভ কৰিব ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা তালিকা প্ৰকাশ কৰা হৈছে। ক'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কিমান তাৰিখত ক'ত ক'ত কেতিয়া দিয়া হ'ব মাটিৰ পট্টা, এই মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু ভূমিৰ পট্টাক লৈ মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো, কাইলৈৰ পৰা এটা ভাল খবৰ, কাইলৈৰ পৰা লাখ লাখ লোকে ভূমিৰ পট্টা লাভ কৰিব। কেইবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা, জিলাই জিলাই বিতৰণ কৰা হ'ব ভূমিৰ পট্টা। মিছন বসুন্ধৰা 2ৰ অধীনত বিতৰণ কৰা হ'ব মাটিৰ পট্টা। 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব ভূমিৰ পট্টা। 2,29,659 লোকে লাভ কৰিব ভূমিৰ পট্টা। কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব মাটিৰ পট্টা এই মুহূৰ্তত জনাম। 22 ফেব্ৰুৱাৰীত ধেমাজি জোনাইত বিতৰণ কৰা হ'ব মাটিৰ পট্টা। আৰু 22 ফেব্ৰুৱাৰীত ধেমাজি আৰু জোনাইত বিতৰণ কৰা হ'ব মাটিৰ পট্টা। 23 ফেব্ৰুৱাৰীত চাবুৱা, লাহোৱাল, শদিয়া, ডুমডুমা, বোকাখাত, টিহু, হোজাই, ঢেকিয়াজুলিত দিয়া হ'ব মাটিৰ পট্টা। 24 ফেব্ৰুৱাৰীত বজালুত দিয়া হ'ব, অভয়াপুৰীত দিয়া হ'ব, দৰং আৰু লামডিঙত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। কলিয়াবৰ, কমলপুৰ, ৰঙানদী, নলবাৰী, দুধনৈত 24 জানুৱাৰীত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো কোনখন জিলাত কিমান তাৰিখে দিয়া হ'ব। 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ, সৰভোগ, লখিমপুৰ, বিহপুৰীয়াত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। লগতে বঙাইগাঁও, মৰিগাঁও, ৰঙিয়া, লাহৰীঘাটত মাটিৰ পট্টা প্ৰদান কৰা হ'ব 25 ফেব্ৰুৱাৰীত। পলাশবাৰীতো 25 ফেব্ৰুৱাৰীত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা তালিকা প্ৰকাশ কৰা হৈছে আৰু 2,29,679 গৰাকী লোকে লাভ কৰিব মাটিৰ পট্টা। কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব এই মুহূৰ্তত আমি আপোনালোকৰ মাজলৈ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। আৰু 22 ফেব্ৰুৱাৰীত ধেমাজি জোনাইত মাটিৰ পট্টা বিতৰণ কৰা হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে। 23 ফেব্ৰুৱাৰীত চাবুৱাত বিতৰণ কৰা হ'ব। চাবুৱাবাসীৰ বাবে ভাল খবৰ, লাহোৱালবাসীৰ বাবে ভাল খবৰ, কিয়নো 23 ফেব্ৰুৱাৰীত আপোনালোকে মাটিৰ পট্টা লাভ কৰিব। শদিয়া, ডুমডুমা, বোকাখাত, টিহু, হোজাই, ঢেকিয়াজুলিৰ যিসকল লোকে বাস কৰে সেই লোকসকলৰ বাবে ভাল খবৰ, কিয়নো আপোনালোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব 23 ফেব্ৰুৱাৰীত। অতি শীঘ্ৰেই আপুনি আপোনাৰ মাটিৰ পট্টাখন লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। 24 ফেব্ৰুৱাৰীত বজালীবাসীৰ বাবে ভাল খবৰ, বজালীবাসীয়ে লাভ কৰিব মাটিৰ পট্টা। অভয়াপুৰীত প্ৰদান কৰা হ'ব মাটিৰ পট্টা। দৰং জিলাত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। লামডিঙত মাটিৰ পট্টা প্ৰদান কৰা হ'ব 24 ফেব্ৰুৱাৰীত। লগতে কলিয়াবৰ, কমলপুৰ, ৰঙানদী, নলবাৰী, দুধনৈতো মাটিৰ পট্টা প্ৰদান কৰা হ'ব 24 ফেব্ৰুৱাৰীত। আমি জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত। 25 ফেব্ৰুৱাৰীত ক'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? ভৱানীপুৰত উপস্থিত থাকিব। 25 ফেব্ৰুৱাৰীত সৰভোগত উপস্থিত থাকিব। লখিমপুৰ আৰু বিহপুৰীয়াত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আমি জনাই আছো এই মুহূৰ্তত সবিস্তাৰে আপোনালোকক জনাই আছো কোনখন জিলাত কিমান তাৰিখে মাটিৰ পট্টা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ক'ত উপস্থিত থাকিব, কিমান তাৰিখে, এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। বঙাইগাঁও, মৰিগাঁও, ৰঙিয়া, লাহৰীঘাটত উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে 25 ফেব্ৰুৱাৰীত। লগতে পলাশবাৰীতো মাটিৰ পট্টা প্ৰদান কৰা হ'ব 25 ফেব্ৰুৱাৰীত। এই মুহূৰ্তত আমি এই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছো, যিহেতু মিছন বসুন্ধৰাটোত আপুনি যদি আবেদন কৰিছিল, আপোনাৰ বাবে এটা ভাল খবৰ। ভূমিৰ পট্টাক লৈ বহুতে অপেক্ষা কৰি আছিল, কিন্তু অৱশেষত সেই সময়খিনি আহিছে। ইতিমধ্যে কাইলৈৰ পৰা ভূমিৰ পট্টা প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ মন্তব্য কৰিছে। কাইলৈৰ পৰা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাটিৰ পট্টা প্ৰদান কৰা হ'ব, জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা। আমি ইতিমধ্যে জনাইছো কোনখন জিলাত কিমান তাৰিখত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। 22 ফেব্ৰুৱাৰীৰ দিনটো ধেমাজি জোনাইত বিতৰণ কৰা হ'ব মাটিৰ পট্টা। 23 ফেব্ৰুৱাৰীত চাবুৱা, লাহোৱাল, শদিয়া, বোকাখাত, ডুমডুমা, টিহু, হোজাই, ঢেকিয়াজুলিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। কলিয়াবৰ, কমলপুৰ, ৰঙানদী, নলবাৰীত 24 ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব মাটিৰ পট্টা। আৰু 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ, সৰভোগ, লখিমপুৰ, বিহপুৰীয়া, বঙাইগাঁও, মৰিগাঁও, ৰঙিয়া, লাহৰীঘাটত বিতৰণ কৰা হ'ব মাটিৰ পট্টা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব সেই অনুষ্ঠানত, আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আৰু এই মুহূৰ্তত আমি আপোনালোকক সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম, যিহেতু ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে। 2,29,659 গৰাকী 59 মাটিৰ পট্টা প্ৰদান কৰিব। আমি এই মুহূৰ্তত আপোনালোকক জনাম যে কোনখন জিলাত কেতিয়া উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে বিশেষ এখন তালিকা প্ৰকাশ কৰা হৈছে, আৰু সেই তালিকাখন এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। ইয়াত লিখা আছে সাফল্যৰ শিখৰত অন্য এক অভিযান, সেয়া কৈছে মিছন বসুন্ধৰা 2। মিছন বসুন্ধৰা 2ৰ বাবে যদি আপুনি আবেদন কৰিছিল, আপুনি যদি ভূমিৰ পট্টা লাভ কৰা নাই, তেন্তে আপোনাৰ বাবে এটা অত্যন্ত ভাল খবৰ।
সামাজিক সমতাৰ দিশে 14 নৱেম্বৰ 2022 আৰম্ভ কৰা এটি অবিস্মৰণীয় যাত্ৰা এই যাত্ৰাটো এতিয়া সফল হ'বলৈ গৈ আছে ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণ কৰাৰ লক্ষ্যৰে মিছন বসুন্ধৰা 2 চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিয়া হৈছে আৰু ইতিমধ্যে 2,29,659 গৰাকী লোকে মাটিৰ পট্টা লাভ কৰিব কাইলৰ দিনটোৰ পৰা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু ইয়াত উল্লেখ কৰা হৈছে বন্দবস্তিকৃত ভূমিৰ পৰিমাণ কিমান ইয়াত উল্লেখ কৰা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমান বিঘা মাটি ইয়াত উল্লেখ কৰা হৈছে 3,01,331 বিঘা মাটি বুলি উল্লেখ কৰা হৈছে বৰাক উপত্যকা 1,214 বিঘা মাটি বুলি ইয়াত উল্লেখ কৰা হৈছে আৰু চিলিং উদ্ভিদ আৰু খাস শ্ৰেণীৰ ভূমিত 87% বন্দবস্তিকৰণ সম্পন্ন হোৱা বুলি ইয়াত উল্লেখ কৰা হৈছে মুহূৰ্তত আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু মাটিৰ পট্টা কিমান লোকক বিতৰণ কৰিব সেই কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো 2,29,659 গৰাকী লোকে কাইলৈৰ পৰা লাভ কৰিব মাটিৰ পট্টা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব জিলাই জিলাই বিতৰণ কৰা হ'ব মাটিৰ পট্টা আৰু ইয়াত উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীৰ সময়সূচী ক'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী গৰাকীয়ে কিমান তাৰিখত আমি আপোনালোকক জনাম সবিশেষ তথ্য 22 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৰ দিনটোত ধেমাজি জুনাইত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 23 ফেব্ৰুৱাৰী 2024 অৰ্থাৎ 23 তাৰিখে শদিয়া আৰু ডুমডুমাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাকিব আৰু মাটিৰ পট্টা প্ৰদান কৰা হ'ব 26 ফেব্ৰুৱাৰী 2024ত চিচি বৰগাঁও আৰু ঢকুৱাখানাত উপস্থিত থাকিব 27 ফেব্ৰুৱাৰী 2024ত গহপুৰ আৰু মাজুলীত থাকিব 28 ফেব্ৰুৱাৰী ডিগবৈ আৰু টিংখঙত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ সময়সীমা ইয়াত প্ৰকাশ কৰা হৈছে আৰু মুহূৰ্তত আমি আপোনালোকক সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছো যদিও মাটিৰ পট্টা প্ৰদান কৰা হ'ব কেইবাখনো জিলাত মাটিৰ পট্টা প্ৰদান কৰা হ'ব ইয়াত তিনিচুকীয়া বজালী বঙাইগাঁও ধেমাজি লখিমপুৰ মৰিগাঁও নগাঁওকে ধৰি শোণিতপুৰ চৰাইদেউ শিৱসাগৰ সকলোবোৰ ইয়াতে জিলাৰ নাম উল্লেখ কৰা হৈ আছে কেইবাখনো জিলাৰ নাম ইয়াত উল্লেখ কৰা হৈছে কিন্তু স্পষ্ট নহয় আচলতে এই তালিকাখন আমি আপোনালোকক যিমান পাৰো চেষ্টা কৰিছো আপোনালোকক তথ্য দিয়াৰ চেষ্টা কৰিছো কিন্তু তালিকাখন স্পষ্ট নাই ইয়াতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ইয়াত বৃহৎ ঘোষণা কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা এই তালিকাখন প্ৰকাশ পাইছে তালিকাখনত উল্লেখ কৰা হৈছে কেইবাখনো জিলাৰ নাম য'ত য'ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত মাটিৰ পট্টা প্ৰদান কৰা হ'ব আমি ইতিমধ্যে আপোনালোকক জনাইছো তিনিচুকীয়া ধেমাজি লাহোৱাল দৰং মৰিগাঁও নগাঁও বঙাইগাঁও শোণিতপুৰত মাটিৰ পট্টা প্ৰদান কৰা হ'ব ইয়াত সকলোবোৰ জিলাৰ নাম উল্লেখ কৰা হৈছে ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচী অৰ্থাৎ সময় কেতিয়া উপস্থিত থাকিব কেতিয়া মাটিৰ পট্টা আপুনি ল'বলৈ আহিব সেই কথাও ইয়াত উল্লেখ কৰা হৈছে আপুনি ৱেবছাইটত গৈ এই তালিকাখন আপুনি পাব য'ত আপুনি গম পাব যে আপুনি কিমান সময়ত আপুনি মাটিৰ পট্টাখন ল'বলৈ আহিব পাৰিব ইয়াত আপুনি গম পাব গৈ পেলাই 2,29,659 গৰাকী লোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু ইয়াৰ ভিতৰত 1,92,056 বা 84% প্ৰস্তাৱ অনুসূচিত জনজাতি অনুসূচিত জাতি অন্যান্য পিছপৰা শ্ৰেণী আৰু অধিক অন্যান্য পিছপৰা শ্ৰেণীলৈ দিয়া হৈছে বুলি কোৱা হৈছে আৰু মিছন বসুন্ধৰা 2ৰ অধীনত এই সকল লোকে মাটিৰ পট্টা লাভ কৰিব অৰ্থাৎ 2,29,659 গৰাকী লোকে মাটিৰ পট্টা ইতিমধ্যে লাভ কৰিব বুলি কোৱা হৈছে আৰু ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে মিছন ধৰা 2ত যদি আপুনি আবেদন কৰিছে আপুনি যদি ভূমিৰ পট্টা লাভ কৰা নাই তেন্তে আপোনাৰ বাবে এটা অত্যন্ত ভাল খবৰ কাইলৈৰ পৰা মাটিৰ পট্টা বিতৰণ কৰা কাৰ্যসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিতে আপুনি লাভ কৰিব মাটিৰ পট্টা আৰু এই মুহূৰ্তত আমি হাফ প্লেট মাধ্যমত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিম আমাৰ আটাইতকৈ যেটো ইম্পৰ্টেন্ট ক্যাডাষ্ট্রাল ভূমিসমূহক আমি ক্যাডাষ্ট্রাল কৰা 300খনমান গাঁৱৰ বাবে আমি ইতিমধ্যে ৰেডি হৈছো কিন্তু আমি আন বাদ পৰি যোৱা ক্যাডাষ্ট্রাল 283খন গাঁৱত এটি আমাৰ জৰীপ সম্পূৰ্ণ হৈছে কিন্তু আন গাঁওখিনিতো আমি জৰীপ সম্পূৰ্ণ কৰি ভূমিৰ অধিকাৰ ৰাইজক দিব লাগিব and this will be a very big segment বিশেষকৈ লখিমপুৰ ধেমাজি মৰিগাঁও শোণিতপুৰ গোলাঘাট নগাঁও তিনচুকীয়া ডিব্ৰুগড় আদি জিলাত বহু লোকে প্ৰথমবাৰলৈ মাটিৰ অধিকাৰ পাব ইভেন কামৰূপ মেট্ৰ' আজি ক্যাডাষ্ট্রাল ভিলেজক নন ক্যাডাষ্ট্রাল ভিলেজক ক্যাডাষ্ট্রাল নকৰা বাবে ডন বস্কো ইউনিভাৰ্চিটিৰ দৰে বিশ্ববিদ্যালয়ক মাটি আমাৰ দৃষ্টিত বেআইনীভাৱে তেওঁলোকে তাৰ ওপৰত বহি থকা আমাৰ দৃষ্টিগোচৰ হৈছে খুধিলে কয় যে এইটো নন ক্যাডাষ্ট্রাল মাটি সাৰ্কেল অফিচাৰে যাকে ইচ্ছা তাকে দিব পাৰে
মই আমাৰ সাৰ্কেল অফিচাৰকো ক'ব খুজিছো যে নন কেডেষ্ট্ৰেল মাটিৰ একমাত্ৰ অধিকাৰী হৈছে চৰকাৰ। This is a government land and pure government land. আজি দিছপুৰ সোণাপুৰৰ সাৰ্কেল অফিচাৰসকল বাৰে বাৰে বিপদত পৰিছে, কাৰণ তেওঁলোকে চৰকাৰৰ যিটো বিশ্লেষণ সেইটো ভাল নাপায়, আন মধ্যভোগী ব্যক্তিয়ে বুজাই দিয়া বিশ্লেষণটো তেওঁলোকে গ্ৰহণ কৰি ভাল পায়। সেই পৰম্পৰাও আমি ত্যাগ কৰিব লাগিব। লেণ্ডৰ ইণ্টাৰপ্ৰিটেশ্যন কোনো মাটি দালালে নকৰে, ইণ্টাৰপ্ৰিটেশ্যন ৰেভিনিউ ডিপাৰ্টমেণ্টে কৰিব বাই এ গেজেট নটিফিকেশ্যন। সকল আমাৰ কিছুমান এক্সপাৰ্ট বিষয়া আছে, এতিয়া ৰিটায়াৰ্ড হৈ গ'ল, দে বিকাম লেণ্ড কনচালটেণ্ট। মোৰ নজৰত তেওঁলোকো আছে। এই লেণ্ড কনচালটেণ্ট সকলে আমাৰ জেনেৰেশ্যন অফ অফিচাৰ নষ্ট কৰি দিছে। আমি তেওঁলোকৰ ওপৰতো চোকা দৃষ্টি ৰাখিব লাগিব। এতিয়া এই নন কেডেষ্ট্ৰেল মাটিত আমি লেণ্ড পলিচি মতে মানুহে যি মাটি পাব লাগে তাক আমি দিম। অতিৰিক্ত ভূমি চৰকাৰৰ হাতলৈ আহিব, আমি দুখীয়া মানুহক দি গৈ থাকিব পাৰিম। মিছন বসুন্ধৰা ৩ৰ এটা বহুত ডাঙৰ কাম, যিটো মোৰ দৃষ্টিত অসমত অত্যন্ত প্ৰয়োজনীয়, আৰু মই তাৰ সেন্সিটিভিটিটো ক'ব খোজো যে এজমালি পট্টাৰ পাৰ্টিশ্যন। মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল, বহুত চিবলিং, যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বৈছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰা কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে, আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন ৪জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। ২জন ভাই ককাইৰ মাজত আজিও মিলা প্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবো যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ, আৰু মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰো, ই আমাৰ বহুখিনি কাম হ'ব। ডিজিটেল লেণ্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো, আজি আমি ঠিক আৰম্ভ কৰা নাই, আমি ৰাইজৰ সন্মুখত আনিছো। আৰু এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মাটিৰ পট্টাক লৈ বিশেষ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মিছন বসুন্ধৰা 2ৰ অধীনত যিসকলে আবেদন কৰিছিল সেইসকল লোকক কালিৰ পৰা মাটিৰ পট্টা প্ৰদান কৰা হ'ব। আৰু কিছুমান বিশেষ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মিছন বসুন্ধৰা 3 সন্দৰ্ভতো এক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল। যদি সম্ভৱ হয় সেই মন্তব্য এবাৰ আগবঢ়াম। যাব খুজিছো, খিলঞ্জীয়া লোকৰ ডেফিনেশ্যনটো আমি 3টা প্ৰজন্ম বুলি কোৱাৰ লগে লগে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকল এই ডেফিনেশ্যনৰ দ্বাৰা কৰবাত নহয় কৰবাত ক্ষতিগ্ৰস্ত হৈছিলে। কাৰণ ব্ৰিটিছে তেওঁলোকক লৈ অহাৰ সময়ত তেওঁলোকৰ নিজৰ নামটোৱে বহুত দিনলৈকে তেওঁলোকে লিখিব দিয়া নাছিল। বিভিন্ন উপাধিৰে তেওঁলোকৰ নাম মালিকৰ খাতাত লিখি থোৱা হৈছিল। লাহে লাহে বৰ্তমান ভোটাৰ তালিকা আদিত নাম সোমোৱাৰ পিছত তেখেতসকলে এতিয়াহে নিজৰ পৰিচয় পাইছে। বহু দিনলৈ বাগিচাৰ মালিকে দিয়া পৰিচয়টোৱেই তেওঁলোকৰ পৰিচয় আছিল। 3 নম্বৰ পানী তোলা, 4 নম্বৰ পানী উঠোৱা, এনেকুৱা ধৰণৰ উপাধিৰে তেওঁলোকে প্ৰজন্মৰ প্ৰজন্ম অসমত বাস কৰিছিল। মিছন বসুন্ধৰা 2 আৰু 3ৰ মাজত আমি প্ৰত্যাশিত
গোচৰসমূহ আৰু এবাৰ আমি ৰিভিউ কৰাৰ বাবে ব্যৱস্থা হাতত লওঁ আৰু এই ক্ষেত্ৰত চাহ বাগিচা আৰু আদিবাসী লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিচৰাৰ আমি সিদ্ধান্ত লৈছো অৰ্থাৎ তেখেতসকলক আমি কোনো ইনহেবিটেন্ট চাৰ্টিফিকেট আমি নিবিচাৰো আৰু তেওঁলোকক আমি পোনে পোনে মাটিৰ পট্টা দিয়াৰ কামত আগবাঢ়িম মই ভাবো ই মিছন বসুন্ধৰাৰ হিতাধিকাৰীৰ সংখ্যা আৰু বঢ়াই দিব ঠিক তেনেকৈ অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো আমি এনে সুবিধা দিব খুজিছো কাৰণ গ্ৰেজিয়াৰত তেওঁলোকে বহুদিন বাস কৰি থকাৰ বাবে চৰণীয়া পথাৰে পথাৰে ঘূৰি থকাৰ বাবে তেওঁলোকেও নিজৰ আইডেন্টিটি ৰাজ্যখনত পঞ্জীভুক্ত কৰিব পৰা নাছিল সেইবাবে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক আৰু চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে আমি 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা আমি নোহোৱা কৰি তেওঁলোকক পোনে পোনে আমি মাটিৰ পট্টা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ইয়াৰ ফলত এই 2টা জনগোষ্ঠী যথেষ্ট প্ৰকাৰে উপকৃত হ'ব তাৰ উপৰিও ৰাজ্যৰ অনুসূচিত জাতি অনুসূচিত জনজাতি লোকসকলৰ বাবেও আমি 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিচৰাৰ সিদ্ধান্ত লৈছো অৰ্থাৎ শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব লোকসকল যি অলৰেডি আমাৰ প্ৰটেক্টেড ক্লাছৰ ভিতৰত পৰে তেখেতসকলকো আমি 3টা প্ৰজন্মৰ চাৰ্টিফিকেট আমি নিবিচাৰো আৰু এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আৰু 1.5-2 লাখ আমি মিছন বসুন্ধৰা 2 ৰিজেক্টেড কেছ আমি 3ত তেওঁলোকক পট্টা দিব পাৰিম সো যি আমি আজি প্ৰস্তুতি পৰ্ব হাতত লৈছো হি তাৰ ওৱান অফ দা মাইলস্টোন বা তাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা 2 আৰু মিছন বসুন্ধৰা 3 লৈ এনেদৰে কেইবাটাও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু সেইবাবে কালিৰ দিনটোত সেই ভাল খবৰটো আহি পৰিছে অৰ্থাৎ কাইলৈৰ পৰা বিতৰণ কৰা হ'ব ভূমিৰ পট্টা জিলাই জিলাই বিতৰণ কৰা হ'ব ভূমিৰ পট্টা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যি বৃহৎ ঘোষণা কৰিছিল তাৰ পাছতেই ভাল খবৰটো দিছে লোকসকললৈ কাইলৈৰ পৰা অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু কেইবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু এই মুহূৰ্তত আমি ফুল প্লেট গ্ৰাফিক্সৰ সহায়ত পুনৰবাৰ সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিম আৰু এটা ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত এটা ভাল খবৰ মাটিৰ পট্টাক লৈ এটা ডাঙৰ খবৰ জনাই আছো আপোনালোকক যে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব মাটিৰ পট্টা লাখ লাখ লোকে কাইলৈৰ পৰা লাভ কৰিব ভূমিৰ পট্টা কেইবাখনো জিলাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আপোনাৰ হাতত আহি পৰিব আপোনাৰ ভূমিৰ পট্টাখন মিছন বসুন্ধৰা 2ৰ অধীনত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা আৰু 22 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বিতৰণ কৰা হ'ব এই ভূমিৰ পট্টা 2,29,659 গৰাকী লোকে লাভ কৰিব মাটিৰ পট্টা আৰু কোন কোন জিলাত কিমান তাৰিখে বিতৰণ কৰা হ'ব মাটিৰ পট্টা আমি ইতিমধ্যে জনাইছো আপোনালোকক ধেমাজি জোনাইত বিতৰণ কৰা হ'ব 22 ফেব্ৰুৱাৰীত মাটিৰ পট্টা লগতে বোকাখাটত বিতৰণ কৰা হ'ব মাটিৰ পট্টা টিহু হুজাইত ঢেকিয়াজুলি ডুমডুমা লাহোৱালত 23 ফেব্ৰুৱাৰীত মাটিৰ পট্টা বিতৰণ কৰা হ'ব 24 ফেব্ৰুৱাৰীত বজালী অভয়াপুৰী দৰং লামডিঙত মাটিৰ পট্টা বিতৰণ কৰা হ'ব কলিয়াবৰ কমলপুৰ ৰঙানদীত মাটিৰ পট্টা বিতৰণ কৰা হ'ব 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ সৰবুক লখিমপুৰ বিপুৰীয়াত মাটিৰ পট্টা বিতৰণ কৰিব লাহৰীঘাট বঙাইগাঁও মৰিগাঁও ৰঙিয়া পলাশবাৰীত মাটিৰ পট্টা বিতৰণ কৰা হ'ব কিন্তু তাৰিখ কেইটা কিমান তাৰিখত উপস্থিত থাকিব ক'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আপোনালোকক জনাইছো আৰু কাইলৈৰ পৰা লাখ লাখ লোকৰ হাতত আহি পৰিব মাটিৰ পট্টাখন